ছাত্ৰ ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ এটা পাঠ লৈ আহিছোঁ। পাঠটি হৈছে অধ্যায় প্ৰথমৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন। আমি সকলোৱে জানো যে পৃথিৱীৰ উপৰিভাগ স্থলভাগ আৰু জলভাগেৰে গঠিত। এই স্থলভাগক মহাদেশ আৰু জলভাগক মহাসাগৰ বোলা হয়। মহাদেশসমূহৰ উপৰিভাগ বিভিন্ন ধৰণৰ ভৌগোলিক অৱয়ব যেনে সমভূমি, মালভূমি, পৰ্বত পাহাৰ, নদী উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদিৰে গঠিত। ঠিক তেনেধৰণে মহাসাগৰৰ তলতো পানীত বুৰ গৈ থকা অৱস্থাত বিভিন্ন ধৰণৰ ভৌগোলিক অৱয়ব দেখিবলৈ পোৱা যায়। এই ভৌগোলিক অৱয়বসমূহ যুগ যুগ ধৰি চলি থকা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। পৃথিৱীৰ জলভাগ আৰু স্থলভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহক কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ কাৰক। বাহ্যিক কাৰকবোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰে আৰু আভ্যন্তৰীণ কাৰকবোৰে আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। মই এই ভিডিঅ'টিত তোমালোকৰ লগত বাহ্যিক কাৰকৰ বিষয়ে আলোচনা কৰিম। ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰকবোৰ হৈছে সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ আৰু সাগৰৰ ঢৌ। এই কাৰকবোৰৰ উৎস হৈছে সূৰ্য আৰু বায়ুমণ্ডল। ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত একোটা অঞ্চলত বিশেষ একোটা প্ৰক্ৰিয়াইহে প্ৰাধান্য লাভ কৰা দেখা যায়। যেনে বেছি বৰষুণ হোৱা অঞ্চলত নদীৰ কাৰ্যই প্ৰাধান্য লাভ কৰে, কম বৰষুণ হোৱা মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যই প্ৰাধান্য লাভ কৰে, দুই মেৰু অঞ্চলৰ লগতে উচ্চ পাৰ্বত্য অঞ্চলত হিমবাহৰ কাৰ্যই প্ৰাধান্য লাভ কৰে, সাগৰ, মহাসাগৰ, উপকূল অঞ্চলত ঢৌৰ কাৰ্যই প্ৰধান ভূমিকা পালন কৰে। মই এই ভিডিঅ'টোত তোমালোকৰ লগত নদীৰ কাৰ্যৰ বিষয়ে আলোচনা কৰিম। নদীৰ কাৰ্য। ভূপৃষ্ঠৰ বাহ্যিক কাৰক হিচাপে নদ নদীৰ ভূমিকা সুদূৰ প্ৰসাৰী। পৃথিৱীৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ বৃহৎ অংশজুৰি নদ নদীয়ে যুগ যুগ ধৰি ক্ৰিয়া কৰি থকাৰ ফলত মহাদেশ আৰু মহাসাগৰত নানা ধৰণৰ পৰিৱৰ্তন ঘটিছে। সাধাৰণতে নদীয়ে ইয়াৰ শাখা নদী, উপনদী আদিৰ সহায়ত একোটা অৱবাহিকাৰ সৃষ্টি কৰে। এতিয়া এই অৱবাহিকানো কি? অৱবাহিকা হৈছে একোটা এলেকা য'ৰ পৰা নদীয়ে ইয়াৰ উপনদীসহ নামনিলৈ পানী কঢ়িয়াই আনে। নদীৰ কাৰ্যক তিনিটা ভাগত ভাগ কৰা হয়: খনন, পৰিবহণ আৰু অৱক্ষেপণ। এতিয়া আমি অৱবাহিকাৰ বিষয়ে অলপ বহলাই আলোচনা কৰিছোঁ। এয়া মই তোমালোকক দুখন চিত্ৰ দেখুৱাইছোঁ। এয়া হৈছে প্ৰথম ছবিখন হৈছে অৱবাহিকা আৰু দ্বিতীয় ছবিখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকা। এতিয়া তোমালোকে চোৱা, এই অৱবাহিকা এইখন হৈছে প্ৰধান নদী। এয়া নদীৰ উৎসৰ পৰা নদীখন মোহনালৈকে বৈ আহিছে আৰু ইয়াত কি হৈছে, বিভিন্ন ধৰণৰ শাখা নদীবিলাক, উপনদীবিলাক এই প্ৰধান নদীখনৰ লগত মিলিত হৈছে। এইবিলাক হৈছে শাখা নদী আৰু বিভিন্ন উপনদীবিলাক এই নদীখনত কি হৈছে, মিলিত হৈছে। এই নদীখিনি বৈ আহি প্ৰধান নদীখনত কি হৈছে, ইয়াৰ পানীভাগ পৰিছেহি আৰু য'ৰ পৰা এই বৃহৎ এলেকাটো বৈ আহিছে এইখিনিকে কি বুলি কোৱা হয়, এই এলেকাটোকে আমি কি বুলি ক'ব পাৰোঁ, অৱবাহিকা বুলি ক'ব পাৰোঁ। এইটোৱেই হৈছে এই নদীখনৰ অৱবাহিকা। ইয়াৰ বাহিৰত থকা যিটো অঞ্চল, বাহিৰৰ যিটো অঞ্চল সেইটো এই নদীখনৰ অৱবাহিকাৰ অন্তৰ্গত
নহয়, ই বেলেগ এখন নদীৰ কি হ'ব? অৱবাহিকা হ'ব। ইয়াৰ পিছত এয়া মই তোমালোকক দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকা। ব্ৰহ্মপুত্ৰ নদীয়েও বিভিন্ন শাখা নদী, উপনদীৰ সহায়ত এই অৱবাহিকা অঞ্চলৰ সৃষ্টি কৰিছে। মই ভাবিছোঁ তোমালোকে এতিয়া অৱবাহিকা কি সেই বিষয়ে বুজি পাইছাহঁত। নদীৰ তিনি ধৰণৰ কাৰ্য: খনন, পৰিবহণ আৰু অৱক্ষেপণ। এতিয়া আমি আলোচনা কৰিম নদীৰ খনন বা ক্ষয় কাৰ্য। নদীৰ পানীভাগ উচ্চভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহোঁতে অৱবাহিকাৰ উপৰিভাগত খনন কাৰ্য সাধিত কৰে। বায়ুমণ্ডলত থকা জলীয় বাষ্প বৰষুণ আকাৰে ভূপৃষ্ঠত পৰিলেই ক্ষয় কাৰ্য আৰম্ভ হয়। বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ যায় তেতিয়াই পানীৰ খনন শক্তি বাঢ়ে। নদী এখনৰ খনন কাৰ্য ইয়াৰ কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। কাৰককেইটা হৈছে অৱবাহিকাটোৰ উপৰিভাগৰ গঠন, অন্তৰ্ভাগৰ শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ আৱৰণ, প্ৰবাহিত পানীৰ পৰিমাণ। অৱবাহিকাটোৰ উপৰিভাগৰ গঠন বুলিলে আমি বুজি পাওঁ যে উপৰিভাগ কেনেধৰণেৰে গঠিত। ইয়াত পৰ্বত, পাহাৰ, সমভূমি, মালভূমি কিমান ধৰণৰ আছে সেইটোৱেই হৈছে অৱবাহিকাটোৰ উপৰিভাগৰ গঠন। অন্তৰ্ভাগৰ শিলাস্তৰৰ কঠিনতা: যদি শিলাস্তৰৰ কঠিনতা বেছি হয় তেতিয়াহ'লে নদীয়ে ক্ষয় কাৰ্য বেছিকৈ কৰিব নোৱাৰে। উদ্ভিদৰ আৱৰণ যদি থাকে তেতিয়াহ'লে নদীৰ ক্ষয় কাৰ্যও দুৰ্বল হোৱা দেখিবলৈ পোৱা যায়। প্ৰবাহিত পানীৰ পৰিমাণ যদি কম হয় বা সোঁতৰ পৰিমাণ যদি কম হয় তেতিয়াও নদীৰ ক্ষয় কাৰ্য কম হোৱা দেখিবলৈ পোৱা যায়। নদীৰ ক্ষয় কাৰ্য বুলি ক'লে আমি নদীৰ গতিপথৰ বিষয়ে জানিব লাগিব। নদীৰ গতিপথ বুলিলে উৎসৰ পৰা মোহনালৈকে যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে সেই পথটোকে বুজায়। নদী এখনৰ গতিপথতহে নদীৰ খনন কাৰ্য সুস্পষ্ট হৈ ধৰা পৰে। এই চিত্ৰখনলৈ তোমালোকে মন কৰা। এয়া হৈছে নদীখনৰ উৎস। এই নদীখন বৰফেৰে আবৃত পাৰ্বত্য অঞ্চলৰ পৰা উৎপত্তি হৈ ই পাহাৰৰ পৰা সমভূমি অঞ্চলৰ মাজেদি বৈ আহিছে আৰু আহি সাগৰ বা মহাসাগৰৰ লগত বিলীন হৈছে। এই দীঘলীয়া পথছোৱা অতিক্ৰম কৰি আহোঁতে নদীখনে বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে আৰু ইয়াৰ গতিপথত বিভিন্ন ধৰণৰ ভৌগোলিক অৱয়ৱৰ সৃষ্টি কৰে আৰু সেইবাবে এই গতিপথতহে কি কৰা হয়? নদীৰ ক্ষয় কাৰ্য আমাৰ চকুত বেছিকৈ ধৰা পৰে। গতিপথত কৰা বিভিন্ন ক্ষয় কাৰ্যৰ ভিতৰত আমি প্ৰথমতে পাইছোঁ জলচালিত ক্ৰিয়া। পানী নদীৰে প্ৰবাহিত হওঁতে গতিপথত যি হেঁচা প্ৰয়োগ কৰে সেই হেঁচাই গতিপথত পানীৰ সংস্পৰ্শলৈ অহা শিল বালিৰ ওপৰত ক্ৰিয়া কৰে। ইয়াকে জলচালিত ক্ৰিয়া বুলি কোৱা হয়। এই ক্ৰিয়াৰ ফলত নদীৰ গতিপথত থকা শিল বালিবোৰ সহজে এৰি যায় আৰু সেইবোৰ নদীৰ দ্বাৰা বাহিত হয়। ইয়াৰ পিছত আহিলে পাৰ খনন বা পাৰ্শ্ব খনন। উচ্চভূমিত থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চভূমিৰ পৰা সোঁতে কঢ়িয়াই অনা গেটবোৰ ভৈয়ামত
জমা হ'বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰত নদীয়ে দুয়ো পাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনেধৰণৰ খনন কাৰ্যক পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয়। গৰাখহনীয়া নদীৰ পাৰ্শ্ব খননৰ পৰিণতি। এয়া মই তোমালোকক দেখুৱাইছোঁ নদীৰ পাৰ খননৰ পৰিণতি। নদীয়ে পাৰ খনন কৰাৰ ফলত কি হয়? গৰাখহনীয়াৰ সৃষ্টি হয়। এয়া মই তোমালোকক দুখন ছবি দেখুৱাইছোঁ। নদীৰ পাৰ্শ্ব খননৰ ফলত গৰাখহনীয়াই আমাৰ জনজীৱনত বিভিন্ন প্ৰভাৱ পেলাইছে। মানুহৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। নদীপৰীয়াৰ লোকসকল, নদীৰ পাৰত বসবাস কৰা লোকসকলক বৰ্তমান এই গৰাখহনীয়াৰ সমস্যাত পৰা দেখিবলৈ পোৱা গৈছে। এতিয়া আমি আলোচনা কৰিম নদীৰ বক্ৰ গতি বা সৰ্পিল গতি। সমতল অঞ্চলৰ মৃদু ঢালেদি বৈ আহোঁতে নদীৰ গতিপথ স্বাভাৱিকতে একা বেকা হয়। নদীৰ পাৰ খননে ইয়াৰ গতিপথ অধিক একা বেকা কৰে। একা বেকা পথেৰে নদীয়ে কৰা গতিক নদীৰ বক্ৰ গতি বা সৰ্পিল গতি বুলি কোৱা হয়। মই তোমালোকক এখন ছবি দেখুৱাইছোঁ। এই ছবিখনত দেখি তোমালোকে ধৰিব পাৰিছা যে এখন নদী কেনেধৰণেৰে একা বেকা পথেৰে প্ৰবাহিত হয়। এই ছবিখন হৈছে এখন নদীৰ সৰ্পিল গতিৰ ছবি। অশ্বক্ষুৰা হ্ৰদ। নদীৰ গতিপথ যেতিয়া বেকা বেকি হয় তেতিয়া কি হয়? নদীৰ গতি অতি ভাঁজযুক্ত হ'ব পাৰে। এনে গতিপথত বাৰিষা কালত নদীৰে প্ৰবাহিত বৃহৎ পৰিমাণৰ পানী নদীখনে কি কৰে? কঢ়িয়াব নোৱাৰা হয়। আৰু তেতিয়া কি হয়? নদীখনে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ আকৃতিৰ হয় আৰু পিছত জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। আৰু এনে হ্ৰদকে অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয়। মই তোমালোকক এয়া ছবি দেখুৱাইছোঁ। এয়া অশ্বক্ষুৰা হ্ৰদ ইয়াত আছে, তোমালোকে চাই লোৱা। এইটো হৈছে অশ্বক্ষুৰা হ্ৰদৰ এটা ছবি। নদীখন এই দিশত অতিক্ৰম কৰিছিল। একা বেকা পথেৰে যাওঁতে এয়া নদীৰ গতিপথেৰে গৈ আছে। একা বেকা সৰ্পিল গতিত নদীখন গৈ আছে। আৰু এই একা বেকা পথেৰে অতিক্ৰম কৰোঁতে নদীখনে যেতিয়া বানপানীৰ সময়ত পোনাই গতি কৰিলে তেতিয়া নদীখনে এই ভাঁজ থকা অংশটো এৰি গ'ল আৰু ইয়াতে কি হ'ল? এটা হ্ৰদৰ সৃষ্টি হ'ল। আৰু সেই হ্ৰদটোকে কি বুলি কোৱা হয়? অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ হোৱাৰ কাৰণে ইয়াৰ নামটো হৈছে অশ্বক্ষুৰা হ্ৰদ। এতিয়া আমি আলোচনা কৰিম নদীৰ পৰিবহণ আৰু অৱক্ষেপন কাৰ্য। খনন কাৰ্যৰ যোগেদি নদীয়ে গেদৰ সৃষ্টি কৰে। এই গেদবোৰ নদীয়ে নামনিলৈ কঢ়িয়াই আনে আৰু অৱশেষত নদীৰ গতিপথত দুয়ো পাৰত আৰু মোহনা অংশত এইবোৰ কি কৰে? জমা কৰে। নদীয়ে তিনি ধৰণেৰে গেদ কঢ়িয়ায়। কিছুমান পদাৰ্থক পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত, অন্য কিছুমান পদাৰ্থক উপঙি থকা অৱস্থাত আৰু অন্য কিছুমানক নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত কঢ়িয়ায়। এতিয়া কোনবোৰ পদাৰ্থক পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত নদীয়ে কঢ়িয়ায়? বিভিন্ন ধৰণৰ লৱণ নৈৰ পানীৰ সংস্পৰ্শলৈ আহি
দ্ৰৱীভূত অৱস্থাত সাগৰ মহাসাগৰলৈ পৰিবাহিত হয়। আনহাতে বালি, বোকা, পলস আদিৰ অতি ক্ষুদ্ৰ কণিকাবোৰ পানীত উপঙি থকা অৱস্থাত নদীৰ সোঁতে কঢ়িয়াই নি নদীৰ বুকুত বা পাৰত জমা কৰে আৰু সাগৰলৈও পৰিবহণ কৰে। আনহাতে আকাৰত কিছু ডাঙৰ পদাৰ্থবোৰ নদীৰ সোঁতে গতিপথেদি বগৰাই নামনিলৈ কঢ়িয়াই নিয়ে। এনে পদাৰ্থবোৰক নৈৰ বুকুৰ বোজা বুলিও কোৱা হয়। সমতল অঞ্চলত নৈৰ সোঁত ক্ৰমে নিশকটীয়া হৈ আহিলে বাগৰি অহা বোজাবোৰ নৈৰ বুকুতে জমা হ'বলৈ ধৰে। এনেদৰে নদীয়ে কঢ়িয়াই অনা পদাৰ্থবোৰ গতিপথৰ লগতে দুয়োপাৰ আৰু মোহনাটো ক্ৰমে জমা হৈ বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে। এনেধৰণেৰে সৃষ্টি কৰা অৱয়ৱবিলাকৰ ভিতৰত আমি কি দেখিবলৈ পাওঁ? বালিচৰ, প্লাৱনভূমি, প্ৰাকৃতিক বান্ধ বা প্ৰাকৃতিক মথাউৰি আৰু ব-দ্বীপ। মই তোমালোকক ইয়াত এখন ছবি দেখুৱাইছোঁ। এয়া হৈছে বালিচৰ। নদীৰ বুকুত বালি আৰু বোকা জমা হৈ বালিচৰবোৰৰ সৃষ্টি হয়। এয়া বালিচৰবোৰৰ ছবি মই তোমালোকক দেখুৱাইছোঁ। এয়া নদীৰ বুকুত কি হৈছে, জমা হৈছে। নদীখন আছে, মাজেদি পানী বৈ গৈছে আৰু এইফালে এয়া কি হৈছে, বালিচৰবোৰ আমি দেখিবলৈ পাইছোঁ। বহুত দূৰলৈকে বিয়পি থাকে। এই বালিচৰবোৰ কিছুমান বৈশিষ্ট্য আছে। বালিচৰবোৰ কেতিয়াবা নদীৰ দাঁতিত আৰু কেতিয়াবা নদীৰ মাজভাগত গঢ়ি উঠে। এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকৃতিৰ। বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ আকৃতিৰ পৰিৱৰ্তন ঘটায়। নৈৰ খহনীয়াই কিছুমানক নিশ্চিহ্নও কৰি পেলায়। খৰালি কালত নদীৰ পানী কমি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু বৰ অসংখ্য বালিচৰ দেখা যায়। নৈখনৰ বুকুত থকা মাজুলী নামৰ বৃহৎ নদীদ্বীপটো এক প্ৰকাৰৰ বালিচৰ। কামৰূপ আৰু নলবাৰী জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালাৰদিয়া নামৰ দ্বিতীয় মাজুলী সদৃশ আন এটা বালিচৰ দেখিবলৈ পোৱা যায়। প্লাৱনভূমি। নদীৰ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱনভূমি বোলা হয়। প্লাৱনভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে বিশেষ উপযোগী। মই তোমালোকক এয়া প্লাৱনভূমিৰ দেখুৱাইছোঁ। এইখিনি হৈছে বিস্তীৰ্ণ প্লাৱনভূমি। মাজে মাজে এয়া নদীখন বৈ গৈছে আৰু নদীৰ দুয়োপাৰে এয়া প্লাৱনভূমিসমূহ আমি দেখিবলৈ পাইছোঁ। এই প্লাৱনভূমিসমূহত বিভিন্ন ধৰণৰ খেতি বাতি ভাল হয় আৰু ইয়াত বহুত ধৰণৰ খেতি কৰা হয়। প্ৰাকৃতিক বান্ধ বা মথাউৰি। নদীয়ে কঢ়িয়াই অনা তুলনামূলকভাৱে গধুৰ পদাৰ্থবোৰ বেছি দূৰলৈ পৰিবাহিত হ'ব নোৱাৰে। এইবোৰ সাধাৰণতে গতিপথৰ কাষতে জমা হৈ দীঘলীয়া বান্ধ বা মথাউৰিৰ ৰূপ লয়। প্ৰাকৃতিক প্ৰক্ৰিয়াৰে গঢ়ি উঠা বাবে এনে বান্ধক প্ৰাকৃতিক বান্ধ বুলি কোৱা হয়। এই ছবিখনলৈ মন কৰা, এইটো হৈছে প্ৰাকৃতিক বান্ধ। এয়া হৈছে, এয়া কোনো মানুহে বন্ধা মথাউৰি বুলি তোমালোকে নাভাবিবা। এইটো নদীয়ে প্ৰাকৃতিকভাৱে গঠন কৰে। নদীৰ পাৰত সৃষ্টি হোৱা এনেধৰণৰ বান্ধকে কি বুলি কোৱা হয়? প্ৰাকৃতিক বান্ধ বুলি কোৱা হয়। ব-দ্বীপ। উপকূলীয় কাষৰীয়া অগভীৰ সাগৰত য'ত নৈ গৈ পৰে তাতে নদীয়ে কঢ়িয়াই অনা গেদ জমা হৈ ব-দ্বীপৰ সৃষ্টি হয়। নৈৰ মোহনাত গেদ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ ব বা ইংৰাজীৰ ডেল্টাৰ দৰে হয়। সেয়ে এই দ্বীপবোৰক ব-দ্বীপ বোলা হয়। পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে
নিজৰ নিজৰ মোহনাত ব-দ্বীপৰ সৃষ্টি কৰিছে। তাৰ ভিতৰত গংগা, ব্ৰহ্মপুত্ৰ, নীল, মিছিছিপি আদি নদীৰ ব-দ্বীপ পৃথিৱীৰ বিখ্যাত। তোমালোকে ছবিখনলৈ মন কৰাচোন, ইয়াত ব-দ্বীপ দেখিবলৈ নিশ্চয় পাইছা। এইটো হৈছে এটা ব আখৰৰ এটা দ্বীপ। আৰু আন এটা এইখিনিত গঠিত হৈছে ব-দ্বীপ। এইবিলাক হৈছে নদীৰ মোহনা অঞ্চলত গঠিত হোৱা কিছুমান ব-দ্বীপ। এই ব-দ্বীপবিলাক বিভিন্ন দিশত ইয়াত বিভিন্ন ধৰণৰ জীৱ-জন্তু আৰু গছ-গছনিৰ বাবে বিখ্যাত আৰু এই জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ লগত নদীৰ কাৰ্যৰ বিষয়ে আলোচনা কৰিলোঁ। নদীৰ খনন, পৰিবহণ আৰু অৱক্ষেপণৰ ফলত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ ভৌগোলিক অৱয়ৱৰ বিষয়ে তোমালোকৰ আগত কিছু কথা মই ক'লোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টিৰ পৰা উপকৃত হ'বা। পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকৰ লগত বতাহৰ কাৰ্য আৰু মৰুভূমিৰ কাৰ্য আৰু সাগৰৰ ঢৌৰ কাৰ্যৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।